কেনেকা ধৰণৰ তুমি বাপ্তিস্মা ল'লা? সেনে কৈছে জন দ্য বাপ্টিষ্ট। আজি বহুতখিনি বিলিভাৰে বাপ্তিস্মা অকলে লৈতো লয়, পানীৰ বাপ্তিস্মা। আপোনাক ক'ব বিচাৰিছে ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন কি পানীৰ বাপ্তিস্মা যদি আমি লওঁ, আমাৰ পানীৰ বাপ্তিস্মা কয় কি মৰা মানুহ যদি আমি পুতিব যাওঁ তেনে আমাৰ পূৰ্ণ পাপময় জীৱনক আমি পুতিব যাওঁ। That's called the water baptism. লেকিন ইয়াত কৈছে কি তোমাতে কোনটো ধৰণৰ বাপ্তিস্মা লয়? জন দ্য বাপ্টিষ্ট কৈছে জন দ্য বাপ্টিষ্ট মন সলনিৰ বাপ্তিস্মা দিছিল, the repentance, the baptism of repentance. যদি আহ যিশুৰ বাপ্তিস্মা লওঁ, আমেন। হেৰি যেতিয়া বাপ্তিস্মা দিলে এটা দুবাৰ বাপ্তিস্মা ল'লে একচুৱেলি, আৰু বহুতখিনি মানুহ কয় দুবাৰ বাপ্তিস্মা ল'ব নাপায়। বাইবেলত মেনশ্যন আছে অলৰেডি 12 জন দুবাৰ বাপ্তিস্মা ল'লে, আৰু তাৰপিছত এপষ্টল পল যেতিয়া ওপৰত হাত ৰাখিলে তেওঁ পবিত্ৰ আত্মা পালে, আৰু যেতিয়া পবিত্ৰ আত্মা পালে সেইটো পৰ ভাষাত কথা পাতিবলৈ আৰম্ভণি কৰিলে। আমেন। সেই ভাষা, যোনটো ভাষা কোনো শয়তানে বুজি নাপায়, আমেন, সেই ভাষা, হালেলুয়া, এপষ্টল পল দাগ কৰিছিলে, আৰু সেই ভাষা কৰিলে আত্মিক উন্নতি হয়। সেই বৰষুণ পালে আৰু লগে লগে ভৱিষ্যৱাণী কৰিবলৈ আৰম্ভণি কৰি দিলে। আমেন। Praise the Lord.